উপলক্ষে আমি দুদিনীয়া কাৰ্যসূচী হাতত লোৱা হৈছে। আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী দিনটোৰ শেষত আমি ৰাতিৰ কাৰ্যসূচী হিচাপে সদৌ অসম ভিত্তিক সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু সেই সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা শুভ উদ্বোধক হিচাপে আমাৰ মঞ্চত উপবিষ্ট হৈছেহি আমাৰ এই অঞ্চলৰ বৰেণ্য ব্যক্তি তথা আমাৰ গাঁৱৰে অতিকে শ্ৰদ্ধাৰ শ্ৰীযুত সোণাৰাম চুতীয়া ছাৰ, লগতে আমি আজি এই সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা বিচাৰক হিচাপে আমন্ত্ৰণ জনাই আনিছোঁ। ইতিমধ্যে আমাৰ মাজত আজি উপস্থিত হৈছেহি শ্ৰীযুত প্ৰাঞ্জু প্ৰিন্স গোলাঘাট, লগতে আন এজন সন্মানীয় বিচাৰক প্ৰভাত ফুকন আঠখেলীয়া। সেয়েহে আমি প্ৰতিযোগিতালৈ যোৱাৰ আগমুহূৰ্তত উদযাপন সমিতিৰ তৰফৰ পৰা চিনাকি লগতে সন্মানীয় ব্যক্তিসকলক এখনি ফুলাম গামোচাৰে অকণমান মৰম তথা সন্মান যাচিব বিচাৰিছোঁ। লগতে বিশেষকৈ বিচাৰক দ্বয়ক আমাৰ সমিতিৰ তৰফৰ পৰা একোখনিকৈ প্ৰশংসা পত্ৰ নিবেদন কৰিব বিচাৰিছোঁ। গতিকে মধ্যজয়তে আমাৰ অতিকে শ্ৰদ্ধাৰ সন্মানীয় উদ্বোধক মহোদয় শ্ৰীযুত সোণাৰাম চুতীয়া দেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়া তথা আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰী অকণমান শইকীয়াক আহ্বান জনাইছোঁ। এয়া শ্ৰীযুত সোণাৰাম চুতীয়া দেৱক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাইছে। ধন্যবাদ। ইয়াৰ পাছতে আমি সন্মানীয় বিচাৰকদ্বয় শ্ৰীযুত প্ৰাঞ্জু প্ৰিন্স তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ উদযাপন সমিতিৰ সভাপতি উৎপল গগৈ আহ্বান জনাইছোঁ। এয়া সন্মানীয় বিচাৰক প্ৰাঞ্জু প্ৰিন্স। ধন্যবাদ। ইয়াৰ পাছতে আমি মৰম তথা সন্মান জনাব বিচাৰিছোঁ আন এজন শ্ৰদ্ধাৰ বিচাৰক শ্ৰীযুত প্ৰভাত ফুকন, তেখেতকো এখন ফুলাম গামোচা আগবঢ়াব। আমাৰ উদযাপন পৰিচালনা সমিতিৰ সম্পাদক জান গগৈদেৱে, এয়া জান গগৈদেৱে সন্মানীয় বিচাৰক মহোদয়ক এখন ফুলাম গামোচাৰে মৰম তথা সন্মান যাচিছে। ধন্যবাদ।
আমাৰ মাজত উপস্থিত থকা অন্য এগৰাকী সন্মানীয় অতিথি তথা এই অঞ্চলৰে বৰেণ্য ব্যক্তি শ্ৰদ্ধাৰ টনাজান সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উপদেষ্টা ধৰ্মেশ্বৰ গগৈ দেৱক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গতিকে ধৰ্মেশ্বৰ গগৈ ডাঙৰীয়াক সম্বৰ্ধনা জনাবৰ বাবে উদযাপন সমিতিৰ সম্পাদক শ্ৰীমন্ত চুতীয়া দেৱক অনুৰোধ জনাইছোঁ। আমি পৰৱৰ্তী অনুষ্ঠান চলাই যাবৰ বাবে ধৰ্মেশ্বৰ গগৈ দেৱক অনুৰোধ জনাইছোঁ। সদাৰ ভক্তবান ৰাইজ, আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি পৰৱৰ্তী কাৰ্যসূচী অনুযায়ী এই ৰংগমঞ্চ তথা